সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। পৰম পিতা মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আজি উপস্থিত থকা সকলো ঈশ্বৰৰ বিশ্বাসী দাস দাসীলৈ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মোৰ এটি সাক্ষ্য আছিলে। মোৰ নাম ক্ষীৰদা হাজৰিকা। মই দুলীয়াজান ভাদৈ পাচলিৰ পৰা আহিছোঁ। মই এই পবিত্ৰ গৃহটিলৈ মোৰ ল'ৰাটোৰ চাকৰি সূত্ৰে আহিছিলোঁ। লঘোণ প্ৰাৰ্থনাও দিছিলোঁ। ঈশ্বৰে আশীৰ্বাদ কৰিলে। ল'ৰাটোক অইলত চাকৰি যুগুত কৰি দিলে আৰু ঈশ্বৰে ল'ৰা ছোৱালী দুয়োটাকে সদায় এনেকৈ আশীৰ্বাদ কৰি থাকিব বুলি আশা কৰিছোঁ। মই ল'ৰাটোৰ প্ৰথম দৰমহাৰ কিবা এটি অৰিহণা এই পবিত্ৰ গৃহলৈ আগবঢ়াবলৈ লৈ আহিছোঁ। এয়াই মোৰ সাক্ষ্য। প্ৰশংসা হওক সৃষ্টিকৰ্তা ঈশ্বৰলৈ শতকোটিবাৰ প্ৰণাম জনাইছোঁ আৰু আমাৰ গুৰুদেৱ পিতা আৰু মাতাক যাতে ঈশ্বৰে সদায় শক্তি দিয়ে, আমাৰ এই দাস দাসীসকলৰ হৈ সদায় যাতে আমাৰ বাবে কাম কৰি যাবলৈ পিতা আৰু মাক যাতে সদায় শক্তি দিয়ে, তাৰ বাবে মই ঈশ্বৰৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ। আমি ধেমাজি মাছখোৱাৰ পৰা আহিছোঁ। আমি 2019 চনতে আহিছিলোঁ। মোৰ এই ভাইটি হৈ মই আজি সাক্ষ্য দিবলৈ আহিছোঁ। ভাইটি বাহিৰা বস্তু গছ দেৱতা লাগিছিল। আমি বিভিন্ন ধৰণৰ বেজ বেজালি কাম কৰিছিলোঁ আৰু চিকিৎসাও কৰিছিলোঁ। কোনো ধৰণৰ আমি ফলাফল নাপালোঁ তাৰ পৰা। আমাৰ ঘৰৰ ওচৰতে সবিতা বাইদেৱে এই পবিত্ৰ নামঘৰৰ কথা ক'লে আৰু এই পবিত্ৰ নামঘৰৰ কথা কোৱাত আমি তেওঁ গুৰুজনাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছিলোঁ আৰু এই প্ৰাৰ্থনা জনাই পবিত্ৰ নামঘৰলৈ অহাৰ পৰাই আমি এই ভাইটিক সুস্থ পালে আৰু তেতিয়াৰ পৰা আমি এই পবিত্ৰ গৃহৰ লগত জড়িত আৰু সেইকাৰণে আমি আজি এই সাক্ষ্যটো দিবলৈ আহিলোঁ। সদায় যাতে এই পবিত্ৰ প্ৰাৰ্থনাৰ সৈতে যাতে আমি জড়িত হৈ থাকোঁ, সদায় যাতে আমাৰ এই গুৰুশ্ৰীৰ চৰণত যাতে থাকিবলৈ আমাক ঈশ্বৰে সহায় কৰে, তাৰ বাবে আমি সদায় এই প্ৰভু ঈশ্বৰ শতকোটিবাৰ ধন্যবাদ জনাইছোঁ। ঈশ্বৰৰ প্ৰশংসা হওক আৰু গুৰু পিতা আৰু মালৈ আমাৰ শতকোটি ধন্যবাদ। সদায় তেওঁলোকক যাতে এনেদৰে শক্তি প্ৰদান কৰে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক। ডেৰগাঁও পাইছোঁ গুজৰাট লৈ বিয়া। মই ইয়াত আহি লঘোণ প্ৰাৰ্থনা দি বিয়া হ'লোঁ আৰু ইয়াৰে সাক্ষ্য দিওঁ। সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ যাচিছোঁ। মই গুৱাহাটীৰ পৰা আহিছোঁ। মোৰ 2 বছৰ মানে সন্তান হোৱা নাছিলে। তাৰপিছত মই PCOD প্ৰব্লেম আছিলে মোৰ। তাৰপিছত মই ইয়াত আহিছিলোঁ, 3বাৰ আহিছোঁ, আজিলৈকে 4বাৰ হৈছে। তেনেকৈ মোৰ প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভুজীৰ নামত অৰিহণাও ৰাখিছিলোঁ। তেনেকৈ মোৰ ছোৱালীজনী হ'ল আৰু মোৰ ভণ্টিৰ কাৰণেও মই পৰীক্ষাৰ ৰিজাল্ট ভাল হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিছিলোঁ। সেইটো যেন ভাল হ'ল। অহাবাৰ মেট্ৰিক দিব, সেইটো যেন ভাল হ'ব লাগে, সেইটোৱে মোৰ আছিলে। ঈশ্বৰ প্ৰশংসা হওক। মই পঞ্চিত পাইছোঁ উৰ্মিলা নহয়। মোৰ ভৰি বিষ হৈছিলে, এতিয়া ভাল পাইছোঁ। 1 টকা 2 টকা অৰিহণা আগুৱাই মই 2 মাহৰ 503 টকা দি দিলোঁ। সৃষ্টিকৰ্তা ঈশ্বৰ কোটিবাৰ ধন্যবাদ দিছোঁ। গুৰুপিতা গুৰুজনালৈ ধন্যবাদ দিছোঁ। মোৰ মাতৃৰ 15 বছৰ আছিলে, আজি মই বিক্ৰী কৰিব হৈছিলোঁ। ইয়ালৈ অহাৰ পৰা মানে প্ৰাৰ্থনা পানী দিয়াৰ পৰা মাটিডোখৰ বিক্ৰী কৰিলোঁ। তাকে 5,000 টকা এটা অৰিহণা হয়। সেয়াই মোৰ সাক্ষ্য আছে। ঈশ্বৰৰ প্ৰশংসা হওক। মই জাজি মৰাণ গাঁৱৰ পৰা আহিছোঁ। আমাৰ গুৰুজনাৰ অমৃত পালি আমি মোবাইলত শুনিছিলোঁ আৰু আমাৰ আইগৰাকী ইয়াত আহিছিলে যোৱা দেওবাৰ, ইটো আগৰ দেওবাৰ আহি ইয়াত নাম শুনি গ'ল। শুনি যোৱাৰ পিছত আমি 7 মিনিট এইখন চেয়াৰতে লাহেকৈ উঠিব পাৰিছিলোঁ। কিমান সময় ৰৈ আছিলোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। এয়াই মোৰ